মই এনে খুদিছো আমাক সৃষ্টি কৰিলে মানে এই কথাটো কৈছো এলিয়েনে যেনিবা এই মানৱ সভ্যতাখন সৃষ্টি কৰি থৈ গুচি গল তেওঁলোকে ওপৰৰ পৰা এলিয়েনবোৰে চাই আছে চকু ফুৰাই আছে আমি ঠিককে চলি আছে নে নাই সেইবোৰে আচলতে ভগৱান বা ভূত ফিলসফিটো খুব ভালো লাগে ভাবি হবও পাৰে বুলি কিন্তু এই ক্ষেত্ৰত প্ৰবলেম এটা আছে ভাবিবলৈ হেতু প্ৰবলেম এটা আছে আমি যেটো সভ্যতা আছে এটা আসলে সিভিলাইজেশন 0 বুলি কয় সভ্যতা 0 তাৰ পিছত আছে সভ্যতা 1 2 3 ইয়ালৈকে আছে সভ্যতা 3 হ'ব গ্যালাক্সিৰ বাহিৰত যেতিয়া যাব পৰা হ'ব এটো তেতিয়া সভ্যতা 3 এটা সভ্যতাৰো কিছুমান স্টেপ ধৰি লোৱা হৈছে আমি সভ্যতা 0 ত আছো মানে এজ আৰম্ভণি আমাৰ বাবে বহুত বছৰ হৈ গৈছে গৈ কিন্তু এখিনি আমাৰ আৰম্ভণি হয় কিমান হাজাৰ হাজাৰ বছৰ পাৰ হৈ গৈছে কিন্তু চাওক এতিয়াও আমি আৰম্ভণিতে আছো নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো ডক্টৰ কিশোৰ কুমাৰ বৰুৱা ডাঙৰীয়া আমাৰ সৈতে পুনৰ আছে ছাৰৰ সৈতে মই বহুকেইটা ভিডিঅ' আনিছো বিশিষ্ট বিজ্ঞানী হয় তেখেত আৰু তেখেতে এষ্ট্ৰনমিক্যাল অবজাৰভেটৰীৰ টিচাৰ ইনচাৰ্জৰ দায়িত্ব পালন কৰি আছে ছাৰৰ কথা এতিয়া আৰু বৰ্ণনা কৰিবলৈ বাকি নাই কাৰণ ছাৰক এতিয়া অসমৰ মানুহে ভালদৰে জানে ছাৰ আপুনি এটা ভিডিঅ'ত মোৰ প্ৰথমটো ভিডিঅ'ত এলিয়েনৰ কথা কৈছিল এলিয়েন সঁচাকৈ আছে মানে অলপ ইন্টাৰেষ্টিং কথাটো আপুনি যেতিয়া এলিয়েন আছে বুলি কৈছিল তেতিয়া বহুতে কিবা কি বহুত কথা কৈছিল মানুহে কবই কিন্তু আপুনি এজন পদাৰ্থ বিজ্ঞানী হিচাপে আপুনি বিশ্বাস কৰে যে এলিয়েন আছে কিন্তু এলিয়েন আছে বুলিহে ক'লে আপুনি এলিয়েনবোৰ দেখাত কেনেকুৱা তাৰ এটা বিৱৰণী আপুনি নিদিলে আচ্ছা আজি বিৱৰণীটো বিচাৰিছো থ্যাংক ইউ মই অলপ আগতে কৈছিলো যে কোনো বস্তু আমি ফিজিক্সৰ মানে বিজ্ঞান বুলি ক'লে আছতে আমি নেদেখাকে বা কোনো হেৰি নোপোৱাকে আমি আছে বুলি বা বিশ্বাস নকৰো এলিয়েনৰ ক্ষেত্ৰতো অলপ তেনেকুৱা হয় কথাটো কৈছে কিন্তু এলিয়েনৰ কথাটো এইটোৱে যে এজন ফ্ৰেংক ড্ৰেক বুলি এজন বিজ্ঞানী মই তেতিয়াও আগতেও কৈছিলো যে ফ্ৰেংক ড্ৰেক বুলি এজন বিজ্ঞানীয়ে তেওঁ এটা সূত্ৰ মানে সেইটো আসলে ষ্টেটিষ্টিক্যাল ডাটাৰ পৰা লোৱা সূত্ৰ এটা উলিয়াইছিলে যে আমাৰ গোটেই মহাকাশত বিশেষকৈ আমাৰ প্ৰথমতে আমাৰ হাতীপতিটো লৈছিলে হাতীপতি তাৰকা ৰাজ্যত কিমান নক্ষত্ৰ আছে সূৰ্য সদৃশ হেতুৰ এটা ষ্টেটিষ্টিক্যাল হেৰি এটা উলিয়াইছিলে সেইখিনিটো এভিডেন্স আছে আমি ইমানখিনি সূৰ্যৰ দৰে আছে তাৰ পৰা পৃথিৱী আৰু সূৰ্যৰ যেটো দূৰত্ব সেই ইমান দূৰত্ব থকা গ্ৰহ থকা নক্ষত্ৰ কেইটা থাকিব পাৰে হেতু উলিয়াইছিলে যদি আছে সেই গ্ৰহবিলাকৰ পৰা আমাৰলৈ মানে বাৰ্তা প্ৰেৰণ কৰিব পৰা সুবিধা কিমান থাকিব পাৰে হেনুকা কিছু ষ্টেটিষ্টিক্যাল হেৰি উলিয়াই পেলাই তেতিয়াৰ দিনত তেওঁ পাইছিলে 1952 চনত যে প্ৰায় 10000 অকল আমাৰ হাতীপতি তাৰকা ৰাজ্যতে আমাৰ পৃথিৱী সদৃশ মানে গ্ৰহ আছে বা থাকিব পাৰে সেইটোৰ পৰা মই কৈছিল যে এলিয়েন থকাটো সম্ভৱ খুব বেছি সম্ভাৱনা আছে গতিকে হেতু এটা আছিল ষ্টিফেন হকিংও কৈছে এলিয়েন আছে বুলি ষ্টিফেন হকিংও কৈছে এতিয়া সবেই কবই কাৰণ হেতু আছে আসলতে থাকিব লাগে এতিয়া কিন্তু তেতিয়া কিন্তু এটাও গ্ৰহ আৱিষ্কাৰ হোৱা নাছিল বহিগ্ৰহ এতিয়া কিন্তু বহিগ্ৰহ বেছি বহুত সংখ্যক তৰাতে পোৱা গৈছে গতিকে তাৰ পৰা আমি ক'ব পাৰো যে এলিয়েন আছে বা থাকাৰ সম্ভাৱনা অত্যন্ত বেছি এলিয়েন বাৰু আছে এতিয়া দেখাত কেনেকুৱা বাৰু এতিয়া কথা হৈছে কি এলিয়েন আছে বুলি কোৱাৰ লগে এইটো মই কোৱা নাই বা বুজাব খোজা নাই যে পৃথিৱীত আহিছে তেওঁলোক আমি বহুত ভাবো যে পৃথিৱীত আহিলেহে এলিয়েন বুলি কম পৃথিৱীত আহা নাই হয়তো তেওঁলোকে কোৱাত বিচৰণ কৰিছে আমাতকৈ উন্নত হ'ব পাৰে আহিব থাকিব পাৰে এতিয়া কথা হৈছে কি এলিয়েন বুলি কোৱাৰ লগে লগে আমি মানুহে যাই যেতিয়া চন্দ্ৰত পৃষ্ঠত ভৰি দিছিলো নীল আৰ্মষ্ট্ৰঙে তেওঁ এলিয়েন আচলতে তেতিয়া চন্দ্ৰৰ কাৰণে এটা বেলেগ গ্ৰহত গ'লে এলিয়েন হৈ যাম আমি এলিয়েন আছিলে এতিয়া আপুনি যদি চাই যে আমি মানুহবিলাক আমি কিহেৰে গঠিত আমাৰ কাৰ্বন বেছ কাৰ্বনেৰে গঠিত আমি যদি পুৰি দিয়ে আমাৰ মানুহৰ দেহাটো যিকোনো বস্তু চাব আল্টিমেটলি ছাই হৈ যায় কাৰ্বন আমি কাৰ্বন বেছ পৃথিৱীৰ যিখিনি আমাৰ জীৱ-জগত আছে কাৰ্বন বেছ আচ্ছা পিৰিয়ডিক টেবুল বুলি কয় আপোনাৰ ৰসায়ন বিজ্ঞানত আছে পিৰিয়ডিক টেবুলত মানে বহুত এনে মৌল আছে যিবিলাক 138টা নেকি এতিয়া 138টাই হ'ল মৌল আছে তাৰে ভিতৰত সিলিকন যেটো আছে নহয় সিলিকনটো কাৰ্বনৰ একেবাৰে ওচৰত আৰু কাৰ্বনৰ সদৃশ বিহেভিয়াৰ কিছুমান কৰে গতিকে বাহিৰৰ কিছুমান এলিয়েন এনেকুৱা হ'ব পাৰে যে জীৱ-জগত যে এটো কাৰ্বন বেছ নহয় পেলে হয়তো সিলিকন বেছ হ'ব পাৰে সিলিকনেৰে গঠিত হ'ব পাৰে তেতিয়া কিন্তু অকন দেখিবলৈ বেলেগ হ'ব বস্তুটো কিয় বেলেগ হ'ব যে সিলিকনৰ হেতু ক্যাৰেক্টাৰিষ্টিক বিলাক অলপ বেলেগ সিলিকন হলে কি হ'ব হি বহুত হাই টেম্পাৰেচাৰটো হি হেতু থাকিব পাৰিব এটা আমি হেতু ভাবিবই নোৱাৰো যে শুক্ৰ গ্ৰহ বুধ গ্ৰহত বা আমাৰ ধৰা 100 ডিগ্ৰী সেন্টিগ্ৰেডত আমি থাকা কথা ভাবিব নোৱাৰো মৰি যাম সিলিকন বেছ জীৱ এটা হয়তো 100 ডিগ্ৰী 200 ডিগ্ৰী 300 ডিগ্ৰী সেন্টিগ্ৰেডতো বাচি থাকিব এনুকা এটা গ্ৰহটো বাচি থাকিব
গতিকে তেনেকুৱা ধৰণৰ হ'ব পাৰে 2 নম্বৰতে আপুনি যদি চাই আমাৰ ইনচেক্টবিলাক নহয় আমি এতিয়া জীৱ বুলি কোৱাৰ লগে আমি আমি ব্লাড থাকিব লাগিব এনেকুৱা ভাবি লওঁ ইনচেক্টবিলাক যে চাবচোন কাটিলে তেজ নোলায় পৰুৱা বা এনেকুৱা ধৰণৰ পৰুৱা হওক তেজ নোলায় ফৰিং হওক আপুনি ভৰিখন ছিঙি দিলেও নমৰে নহয় অলপ বেলেগ ধৰণৰ কথাটো কিয় হয় যে আমি আমাক আচলতে অক্সিজেন লাগে গতিকে ব্লাডে কি কৰে অক্সিজেনটো কেৰি কৰে হাওঁফাওঁ এটা থাকে অক্সিজেন কেৰি কৰে আমাৰ নাৰ্ভ ছিষ্টেম আছে যে ফৰিংবিলাকৰ সিহঁতৰ নাৰ্ভ ছিষ্টেম নাই বা ইনচেক্টবিলাক নাৰ্ভ ছিষ্টেম নাই সিহঁতে গোটেই বডিতে আচলতে এই আমি পানী খোৱা যে অছম'চিছ বুলি কওঁ আৰু ৱাটাৰ বুলি কওঁ যে ৰিভাৰ্ছ অছম'চিছ এই তেনেকুৱা এটা প্ৰচেছত আচলতে অক্সিজেন এই আমাৰ বায়ুমণ্ডলৰ পৰা লৈ পেলাই সিহঁতে চলি থাকে গতিকে তেনেকুৱা জীৱও হ'ব পাৰে তাৰ কিন্তু তেতিয়া হাওঁফাওঁ নাথাকিব তেতিয়া ব্লাড লাগিব বুলি কথা নাই গতিকে জেলিৰ দৰে বস্তু হয়তো থাকিব পাৰে হয়তো হাতখন কাটি দিলেও একো নহ'ব ভৰিখন কাটি দিলেও একো নহ'ব তেনেকুৱা হ'ব পাৰে আৰু এই পঁইতাচোৰা চাবচোন মূৰটো কাটি দিলে বহুত সময় বাচি থাকে হয় কাৰণ এইটোৱে কাৰণ তাৰ নাৰ্ভ ছিষ্টেমটো নাই বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে এতিয়া এমনিয়া বেছ হ'লে বা চিলিকন বেছ হ'লে আমি যেনেকৈ চকুৰে দেখিছোঁ তেওঁলোকে হয়তো চকুৰ নাথাকিব চকুৰে নেদেখিব বেলেগ এটা ফ্ৰিকুৱেঞ্চি ৰেডিঅ' ফ্ৰিকুৱেঞ্চিত দেখিব মানে তেওঁলোকক খালী চকুৰে নেদেখাও হ'ব পাৰে আমি হয়তো দেখা নাপাম তেওঁলোকক কাৰণ তেওঁলোকৰ যদি ট্ৰেন্সপাৰেণ্ট বডি হয় আমাৰ কাৰণে কিন্তু বেলেগ এটা ফ্ৰিকুৱেঞ্চিত হয়তো দেখা তেনেকুৱা হ'ব পাৰে ক'ব নোৱাৰি এনেকুৱা ধৰণে মানে বহুত ধৰণৰ হ'ব পাৰে তাৰে ভিতৰত অপ্টিমাম কিন্তু আমি মানুহবিলাক কিয় আমাৰ দুখন কাণ আছে দুটা চকু কিয় 3টা চকু হ'ব পাৰিলে এটা হ'ব পাৰিলে এটা চকুৰে আমি ডেফটো দেখা নাপাওঁ আমি কিমান দূৰত আছে দূৰত্বটো ধৰিব নোৱাৰি আপুনি এটা চকু বন্ধ কৰি এনেকৈ আঙুলিতে দিব দূৰৰ বস্তুটো কিমান দূৰত আন্দাজ কৰিব নোৱাৰি দুটা চকু হ'লে পেৰালাইজ হৈ পেলাই আমি ডেফটো গম পাওঁ গতিকে এইটো অপ্টিমাম ডেফটো লাগে আমাক নাক এটা লাগিব কাণ দুখন লাগিব তেতিয়া কাণৰ শব্দটো কিমান দূৰৰ পাইছে গম পায় দুখন কাণ লাগে এখনত ধৰিব নোৱাৰি এইটো অপ্টিমাম এটা ছিষ্টেম হয়তো এনেকুৱা ধৰণৰ হোৱা চান্স এটা আছে কিন্তু বেলেগো হ'ব পাৰে ইয়াতকৈ উন্নত হ'লে আৰু বেলেগো হ'ব পাৰে গতিকে তেনেকুৱা এটা লাইফ হ'ব পাৰে 2 নম্বৰ অন্য এটা লাইফ থাকিব পাৰে যে ধৰক আমি পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি যিটো সেইটোত আছোঁ গতিকে আমাৰ সময়টো আমি 24 ঘণ্টাত আমি যিটো জানো সেইটো হয়তো খুব বেছি মানে মাধ্যাকৰ্ষণ শক্তি থকা ডাঙৰ গধুৰ এটা যদি গ্ৰহ হয় তাতে যদি এলিয়েন থাকে জীৱজগত থাকে সিহঁতৰ কাৰণে এই যিটো সময় সেইটো বহুত ফাষ্ট যাব সময়টো খুব জোৰে যাব গতিকে তেতিয়া আমাৰ যিটো সভ্যতা আমি ধৰক 100 বছৰ 200 বছৰৰ এটা সভ্যতা সেইটো হয়তো সিহঁতৰ আমাৰ কাৰণে 1 ঘণ্টাৰ ভিতৰতে শেষ হৈ যাব এনেকুৱা হ'ব পাৰে হয়তো যদি ধৰক নিউট্ৰন ষ্টাৰ আছে তাতে যদি ধৰক কিবা জীৱজগত আছে সিহঁতৰ কাৰণে এটা সভ্যতা এটা আমাৰ কাৰণে এটা ফ্ৰেকশ্যন অফ ছেকেণ্ডত শেষ হৈ যাব এটা সভ্যতা শেষ হ'ব সমাপ্ত কৰিব বিভিন্ন ধৰণৰ এলিয়েন হ'ব পাৰে তাৰ পৰিস্থিতি লৈ পেলাই পৰিৱেশ লৈ পেলাই আমি ধৰিব নোৱাৰোঁ এতিয়া এনেকুৱা কিছুমান এলিয়েন হয়তো থাকিব পাৰে যে ডাৱৰৰ দৰে ধৰক গোটেই আমাৰ মহাবিশ্বত ধৰক দুটা হেৰিৰ মাজত নক্ষত্ৰৰ মাজত বহুত ইণ্টাৰষ্টেলাৰ স্পেচ আছে সেই স্পেচত কিছুমান ডাৱৰৰ দৰে বস্তু আছে যিবিলাকৰ ধৰক ব্ৰেইন আছে আচলতে কেলকুলেশ্যন কৰিব পৰা ক্ষমতা আছে সিহঁতে এনাৰ্জিটো ধৰক কিবা এটা তৰাৰ পৰা লৈ পেলাই এনাৰ্জিৰে চলি আছে কিন্তু আমি যদি সেই ডাৱৰৰ মাজে পাৰ হৈও গৈছোঁ আমি গম নাপাওঁ সি হয়তো এলিয়েন তাৰ থিংকিং কেপাচিটি এটা আছে সি হয়তো কিছুমান বস্তু সেনেকৈ কণ্ট্ৰল কৰি গৈ আছে মই এনেই সুধিছোঁ আমাক সৃষ্টি কৰিলে এই কথাটো হয় হয় এলিয়েনে যেনিবা এই মানৱ সভ্যতাখন সৃষ্টি কৰি থৈ গুচি গ'ল তেওঁলোকেই ওপৰৰ পৰা এলিয়েনবোৰেই চাই আছে চকু ফুৰাই আছে আমি ঠিককৈ চলি আছো নে নাই সেইবোৰে আচলতে ভগৱান বা ভূত কিন্তু তেওঁলোকে আমাৰ ইয়াত ইণ্টাৰফেয়াৰ কৰিব বিচৰা নাই আমাৰ মাজত হস্তক্ষেপ কৰিব বিচৰা নাই তহঁতক এটা দি দিছোঁ তহঁতি এইটো গতিত গৈ থাক ঠিকে আছে তহঁতক লৈ পেলাই আমি মাত্ৰ চোৱা চিতা কৰি থাকিম বা তহঁতক লৈ আমি খেলি থাকিম তেনেকুৱা ধৰণৰ আপুনি সেইটো এটা ফিলচফি হ'ব পাৰে আপুনি সেনেকৈ ভাবিছে ঠিকে আছে সেইটো ফালৰ পৰা আপুনি কৈছে যে সেই তেওঁলোকে হয়তো ভগৱান ঠিক আছে কিন্তু আচলতে এলিয়েন তেওঁলোকে এলিয়েন আমি ভগৱান বুলি ভাবিছোঁ তেওঁলোক যদি ভগৱান মানে আমি ভগৱান বুলি কৈছোঁ যাক এলিয়েন তেওঁলোকক কোনে সৃষ্টি কৰিলে তেওঁলোককো কোনোবাই সৃষ্টি কৰিব লাগিব আৰু সেইকেইটা সৃষ্টি কৰা এলিয়েন তাতকৈও বেছি উন্নত হ'ব হয়নে সেইকেইটা এলিয়েনক কোনে সৃষ্টি কৰিলে সেইটোৰ কোনো ধাপে ধাপে বস্তুটো কৈ থাকিব সেইটোৰ কোনো এণ্ড নাই গতিকে আমি সেনেকৈ যদি ভাবোঁ তেতিয়া ভগৱানৰে এলিয়েনটোক যদি মিলাব যাওঁ তেতিয়া কথাটো বেলেগ মই ভাবোঁ সেইটো মই ভবা কথা দে ভগৱানৰ কনচেপ্টটো এটা বেলেগ কথাৰ পৰা অহা এলিয়েনটো এটা বেলেগ কথা হ'ব পাৰে কাৰণ এইটো যদি হয় আপুনি যিটো কৈছে যে ভগৱানবিলাকেই তেনেহ'লে এলিয়েন আছিল নেকি বা এলিয়েনবিলাক সেনেকুৱা এলিয়েনক আমি ভগৱান বুলি ভাবিছোঁ নেকি তেতিয়াহ'লে সেই এলিয়েনবিলাককো কোনোবাই সৃষ্টি কৰিছে আৰু সেই সৃষ্টি কৰা এলিয়েনকেইটাকো আৰু কোনোবাই সৃষ্টি কৰিছে গতিকে এইটো গৈ থাকিব সেইটো কথা এই লগত এইটো মিলালে সেই এটা প্ৰব্লেম এটা আছে ফিলচফিটো খুব ভালো লাগে ভাবিব হ'বও পাৰে বুলি কিন্তু
এই ক্ষেত্ৰত প্ৰব্লেম এটা আছে ভাবিবলৈ সেইটো প্ৰব্লেম এটা আছে এতিয়া আৰু এটা প্ৰশ্ন আহিল যে এই এলিয়েনবোৰ যদি সঁচাকৈ আছে বাৰু তেওঁলোকে পৃথিৱীত যিবা আহাও নাই যেনিবা আমি আমাৰ মিল্কি ৱে গেলেক্সিৰ ভিতৰতে কৰবাত যিবা আছে বুলি ধৰি ললো তেওঁলোকে পৃথিৱীক আৱিষ্কাৰ কৰিব পৰা নাই যদি কিবাকে আৱিষ্কাৰ কৰি দিয়ে আমাক এটেক কৰাৰ কিমান আশংকা আছে এতিয়া কথা হৈছে ধৰক এলিয়েন এটা যদি আৱিষ্কাৰ কৰে প্ৰথম আমিয়ে ধৰি ললো যে আমি গৈ গৈ এটা উন্নতি শিখৰ এনেকুৱা পালো যে আমি বহিৰ্জগতৰ এখন ডাঙৰ এখন ধুনীয়া এখন দেখিছোঁ তাত আমাতকৈ কম উন্নত কিবা এটা গ্ৰহ এটা দেখিছোঁ গ্ৰহটো দেখি পেলাই আমি তাতে যাম আৰু গতিকে আমি গোটেইখিনি ঠিক কৰি লৈছোঁ যে আমি যাম গোটেই গ'লোঁ গৈ তাত দেখিলোঁ আপুনি মেণ্টেলিটিটো কেনেকুৱা হ'ব আপুনি তাতে এটেক কৰিম বুলি যাবনে নিশ্চয় নাযাওঁ আমি যাম তেওঁলোকক হয়তো কম চাম যে তেওঁলোকে এইটো হৈছে গতিকে সেইটোহে কথা হ'ব তেওঁলোকৰো সেইটোৱে হ'ব যে তেওঁলোকে ইমান দূৰ যেতিয়া আহিব তেওঁলোকে ভাবিব যে এইকেইটা মানুহৰ এনেকুৱা কেইটামান বস্তু আছে আমাৰ দৰে তেওঁলোকে কি কৰিছে আমাক অধ্যয়ন কৰিব ধুনীয়াকৈ খুব ধুনীয়াকৈ অধ্যয়ন কৰি তেওঁলোকে কাৰণ তেওঁলোকে উন্নত মানৰ হ'ব নহয় উন্নত যুৱ হ'ব উন্নত হোৱাৰ লগে লগে তেওঁলোকৰ মেণ্টেলিটিও এনেকুৱাকৈ চেঞ্জ হ'ব গতিকে তেওঁলোকে আমাক আক্ৰমণ কৰিব নিশ্চয় নাহে তেওঁলোকে আহিব চাব ধুনীয়াকৈ আমাক হয়তো অধ্যয়ন কৰিব আকৌ গুচি যাব এটা দুটা চেম্পুল কিবা কথাত হয়তো লৈ যাবও পাৰে মই নিনিব বুলি ভাবা নাই নিবও পাৰে হয়তো তেতিয়া যদি হয় সেইটো আনলাকি হ'ব আমাৰ যিজন যায় আৰু হয়তো নিনিব পাৰে নিলে হয়তো তেওঁলোকে ইমান উন্নত যে একে সদৃশ পৰিৱেশ এটা সৃষ্টি কৰি লৈ যাব অধ্যয়ন কৰিব হয়তো আকৌ ফিৰাই দিব এনেকুৱা হ'ব পাৰে যদি তেওঁলোক উন্নত হয় আৰু তেওঁলোক যদি উন্নত নহয় আহিবও নোৱাৰে তেতিয়া আহিব নোৱাৰে এতিয়া ধৰি ললো যে এলিয়েন সঁচাকৈ আছে কিন্তু আপুনি কোৱাৰ ধৰণে এলিয়েনবোৰ ইমান উন্নত এলিয়েন নাই যেনিবা আমাৰ ইয়াত যেনেকে পইতা চৰাই আছে সাপ আছে নেউল আছে তেনেকুৱা ধৰণৰ জীৱ আন গ্ৰহতো থাকিব পাৰে একদম থাকিব পাৰে মানে তেওঁলোকৰ ব্ৰেইনৰ বিকাশ হোৱা নাই কিন্তু তেওঁলোক জীৱই হয় কিন্তু তেওঁলোকে মাত্ৰ ইমান দূৰ আৱিষ্কাৰ কৰিব পৰা নাই সেনেকুৱা জীৱ জগত নিশ্চয় আছে এনেকুৱা থকাৰ সম্ভাৱনা অত্যন্তই বেছি আৰু নিশ্চয় থাকিব তেনেকুৱা নাথাকিব বুলি ভাবিব নোৱাৰি কিন্তু আমি এটা কথা জানিব লাগিব যে আমি যেতিয়া যাম আমি খুব সাৱধানে যাব লাগিব যদি তেওঁলোক উন্নত নহয় তেওঁলোকে এটেক কৰাৰ চান্স থাকিব নিশ্চয় বা কি ধৰণৰ পয়জনাছ হ'ব নোৱাৰি বা তেওঁলোকক আমি ক্ষতি নকৰাকৈ যাব লাগিব তেওঁলোকৰ যাতে কোনো ক্ষতি নহয় সেইটো আমি চাব লাগিব চাই পেলাই আমি উভতি আহিব লাগিব ভয়েজাৰ 1 আৰু ভয়েজাৰ 2 ইতিমধ্যে তাৰ বাবে উৰা মাৰিছে তেনেকুৱা যদি উন্নত কিবা এলিয়েন সভ্যতা হয় তেতিয়া ভয়েজাৰ 1 ভয়েজাৰ 2 ধৰিব নহলে ভয়েজাৰ 1 আৰু ভয়েজাৰ 2 ধৰিব নোৱাৰিব আৰু যদি আছে কৰবাত জীৱ জগত মানে মানুহৰ দৰে জীৱ হয়তো নাথাকিব পাৰে মানুহতকৈ কম মানে বাঘ আমাৰ হৰিণ হাতী এনেকুৱা ধৰণৰ জীৱ জগত থাকিব পাৰে বিশ্বৰ মানে ব্ৰহ্মাণ্ডৰ যিকোনো থাকিব পাৰে কিন্তু এটা কথা মই এতিয়া কৈ থাকোঁ দেই এই আমি যিটো এতিয়া মানে এলিয়েনৰ কথা কৈ আছোঁ তাতে আমি সভ্যতাৰ কথাও আহিব যে সভ্যতা আচলতে কেইবাটা স্তৰৰ এতিয়া বিজ্ঞানীবিলাকে এইটো ঠিক কৰিছে তেনেকৈ আমি যিটো সভ্যতা আছোঁ এটা আচলতে চিভিলাইজেশ্যন 0 বুলি কয় সভ্যতা 0 তাৰপিছত আছে সভ্যতা 1 2 3 ইয়ালৈকে আছে সভ্যতা 0টো কি যে আমি পৃথিৱীত দৰে গ্ৰহত আমি পৃথিৱীত আছোঁ এনেকুৱা এটা গ্ৰহৰ ভিতৰৰ যিখিনি তাৰ ৰিচোৰ্চ তাৰ শক্তিখিনি আমাৰ সূৰ্যৰ পৰা পোহৰ বা ৰিচোৰ্চখিনি আমি এতিয়া এই মাটিখিনি তেল উলিয়াইছোঁ সেই ৰিচোৰ্চখিনি লৈ পেলাই আমি চলি আছোঁ সেইটো এটা সভ্যতা 0 সভ্যতা 1টোত হ'ব কি তাৰ যিটো সৌৰজগত থাকিব সৌৰজগতৰ বেলেগ বেলেগ গ্ৰহৰ পৰাও সেই ৰিচোৰ্চ আনি পেলাই চলিব পৰা যেতিয়া হ'ম আমি তেতিয়া সভ্যতা 1লৈকে আমি উঠিম যেটো এতিয়া আমাৰ মানুহে পৰা নাই এতিয়া পৰা নাই কিন্তু আমি কৰিব গৈ আছোঁ চন্দ্ৰলৈকে গৈছোঁ মঙ্গল গ্ৰহলৈ গৈছোঁ এতিয়া আনিব চেষ্টা কৰিছোঁ ৰিচোৰ্চবোৰ তাৰপৰা আনিব পৰা নাই কিন্তু মানে হয়তো আমি নেক্সট ষ্টেজত যাব ইয়াৰ পাছৰ পৰ্যায়টোত মানে আমি তাৰ পৰা ৰিচোৰ্চবোৰ আনিম সেই তেতিয়া আমি সভ্যতা 1লৈকে উন্নতি হ'ম আৰু সভ্যতা 2টো হৈছে যেতিয়া গোটেই গেলেক্সিটোৰ ৰিচোৰ্চবিলাক তেওঁলোকে ব্যৱহাৰ কৰিব পৰা হ'ব সেইটো হ'ব সভ্যতা 2 সেই গেলেক্সিৰ গোটেই ৰিচোৰ্চবিলাক তেওঁলোকে য'ৰে ত'ৰে পৰা ল'ব পৰা হ'ব আনিব ল'ব সেইটো সভ্যতা 2 হ'ব সভ্যতা 3 হ'ব গেলেক্সিৰ বাহিৰত যেতিয়া যাব পৰা হ'ব এইটো তেতিয়া সভ্যতা 3 এতিয়া সভ্যতাৰো কিছুমান ষ্টেপ ধৰি লোৱা হৈছে আমি সভ্যতা 0ত আছোঁ এতিয়া মানে এজ এ আৰম্ভণি আমাৰ বাবে বহুত বছৰ হৈ গৈছে গৈ কিন্তু এইখিনি আমাৰ আৰম্ভণিয়ে হয় কিমান হাজাৰ হাজাৰ বছৰ পাৰ হৈ গৈছে কিন্তু চাওক এতিয়াও আমি আৰম্ভণিতে আছোঁ সঁচাকৈ ইণ্টাৰেষ্টিং কথাবোৰ আকৰ্ষণীয় মই সেইকাৰণে আৰু এটা কথা লগত যোগ দি কওঁ যে এই কথাবিলাক আপোনাৰ লগত মই পিছত আলোচনা কৰিম বেলেগ এটা কথাত যে মানুহে বিজ্ঞানটোক সেইকাৰণে কাৰণ আমি বিজ্ঞানৰ আৱিষ্কাৰৰ যোগেহে এই কামবিলাক কৰি যাম গতিকে বিজ্ঞানৰ আৱিষ্কাৰবিলাক হওক বা বিজ্ঞানৰ কথাবিলাক আমি খুব পঢ়িয়াই চাই
আমি আগুৱাই গৈ থাকিব লাগে তেতিয়া আমি সভ্যতাৰ ইটোৰ পিছত ইটো গৈ থাকিব পাৰিম বেলেগকো অসুবিধা নিদিয়াকৈ গৈ থাকিব পাৰিম সেইটোৱে হ'ব বিজ্ঞান গতিকে সেইটো স্তৰত আমি যাবলৈ আমি বিজ্ঞানটোক খুব ভালকৈ জানিব লাগিব কুসংস্কাৰবিলাক এৰিব লাগিব আমি অন্ধবিশ্বাস এৰিব লাগিব গৈ থাকিব লাগিব তেতিয়া আমি গৈ পেলাই সেনেকুৱা এটা ষ্টেজ পাম ধন্যবাদ ছাৰ এইখিনি সময় আপুনি দিলে আমি পৰৱৰ্তী সময়ত আৰু ভিডিঅ' আনি থাকিম চাই থাকক নমস্কাৰ